নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা টপিক ব্ৰেকিং নিউজ আজি হৈছে 6 জুলাই পুনৰ কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা পিএম কিষাণৰ 24খন কিস্তিৰ টকা পুনৰ সোমাব প্ৰতিগৰাকী কৃষকৰ বেংক একাউণ্টত কেৱল এয়াই নহয় অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনি 1250 টকা নহয় 3000 টকা পাবলৈ আজিয়ে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম কেৱল এয়াই নহয় চৰকাৰৰ নতুনকৈ আবেদনৰ কাম কাজ আৰম্ভ হৈছে অতি শীঘ্ৰ কৰক আপুনি আবেদন ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5 নতুন সামগ্ৰী চেনি দালি নিমখ লাভ কৰিব আপুনি মিঠাতেল আত্মসহায়ক প্ৰতিজন মহিলাই পুনৰ লাভ কৰিব 10000 কোটি টকা যদি আপুনি 10000 টকাৰ চেক পোৱা নাই ভাল খবৰ লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ ৰাজ্যৰ প্ৰতিজন কৃষকৰে থাকিব লাগিব ফাৰ্মাৰ আইডি আপুনি পিএম কিষাণৰ প্ৰকৃত কৃষক নেকি তেনে ক্ষেত্ৰত এতিয়াৰ পৰা প্ৰতিগৰাকী কৃষকে ফাৰ্মাৰ আইডি বনাব লাগিব ফাৰ্মাৰ আইডি বনাই অতি শীঘ্ৰে ফাৰ্মাৰ আইডি এড কৰিব লাগিব নহলে কৃষকৰ একাউণ্টত 24 নং কিস্তি 2000 টকা নাপাব আপোনাৰ একাউণ্টত পিএম কিষাণৰ 23 নং কিস্তি টকা পালেনে যদি আপুনি এতিয়ালৈকে কৃষকৰ 2000 টকা পোৱা নাই অতি শীঘ্ৰে এটা কমেণ্ট কৰি জনাই দিয়ক কি কৰিব লাগিব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম লগতে আপুনি ফাৰ্মাৰ আইডি কেনেকৈ বনাব এও আপোনালোকক সম্পূৰ্ণকৈ জনাই দিয়া হ'ব অন্যথা চৰকাৰৰ পৰা কৃষকৰ ক্ষেত্ৰত নাপাব কোনো সা সুবিধা আপোনাৰ ফাৰ্মাৰ আইডি নাই যদি আপুনি ততালিকে কৰক আবেদন পঞ্চায়তে চলি আছে যোগ্য কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া আপুনি পঞ্চায়তৰ জৰিয়তে এই ফাৰ্মাৰ আইডি বনাই লৈ ল'ব পাৰিব আৰু ফাৰ্মাৰ আইডি বনোৱাৰ সময়তে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ কৃষি বিভাগৰ কৰ্মচাৰীৰ ওপৰত মাটিৰ নথিসহ কৰক আপুনি পঞ্জীয়ন অসমত এই পৰ্যন্ত আছে 24 লাখৰো অধিক পঞ্জীভুক্ত কৃষক যদি আপুনি এজন কৃষক আপুনি এতিয়ালৈকে ফাৰ্মাৰ আইডি বনোৱা নাই অতি শীঘ্ৰে বনাই লৈ লওক 40 লাখ কৃষকক চৰকাৰী সা সুবিধা দিয়াৰ লক্ষ্য চৰকাৰৰ এতিয়াও পঞ্জীয়ন নকৰা কৃষকক অচিৰে পঞ্জীয়নৰ আহ্বান জনাইছে কৃষিমন্ত্ৰীয়ে কৃষকৰ নিজৰ নামত মাটি থাকিলেও কৰিব পাৰিব আবেদন যদি আপোনাৰ নিজৰ নামত মাটি আছে তেন্তে আপুনি ফাৰ্মাৰ আইডিৰ বাবে কৰিব পাৰিব আবেদন অৱশ্যেই এইকেইখনমান জিলাতে এতিয়াও আৰম্ভ হোৱা নাই আবেদন প্ৰক্ৰিয়া ভূমিৰ ডিজিটাইজেশ্যন প্ৰক্ৰিয়া শেষ হ'লে আৰম্ভ হ'ব কৃষক পঞ্জীয়ন ৰাজ্যৰ প্ৰতিজন কৃষকৰ থাকিব লাগিব ফাৰ্মাৰ আইডি যিসকল কৃষকে এতিয়ালৈকে ফাৰ্মাৰ আইডি বনোৱা নাই অতি শীঘ্ৰে পঞ্চায়তৰ জৰিয়তে আবেদন কৰি লৈ লওক আপুনি আবেদন কৰাৰ পিছতে 7 পৰা 15 দিনৰ ভিতৰতে ফাৰ্মাৰ আইডিটো এপ্ৰুভ হৈ যাব আৰু তাৰ পিছতে পুনৰ এড কৰি লৈ ল'ব পাৰিব আপুনি যদি আপোনাৰ মাটিৰ সকলোখিনি নথিপত্ৰ আছে আপুনি পিএম কিষাণত আবেদন কৰিব পৰা নাই নেকি কেনেকৈ আবেদন কৰিব ভিডিঅ' লাগিলে কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত জনাই দিম লগতে যদি আপুনি ফাৰ্মাৰ আইডিটো বনোৱা নাই কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ড লগতে মাটিৰ যিখন দাগ নম্বৰ বা পট্টা নম্বৰ সেই দুখন হ'লে হৈ যাব বাকী একো নথিপত্ৰ নালাগে আৰু আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ লিংক হৈ আছে সেই মোবাইল নম্বৰটো প্ৰয়োজন হ'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বাংলাদেশে বিতৰণক লৈ সদনত বিস্ফোৰণ মন্তব্য কৰিছে এআইইউডিএফে হয় এআইইউডিএফৰ ফালৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে মৌলানা বদৰুদ্দিন আজমল আৰু মুজিবুৰ ৰহমানে আনিলে ডাঙৰ অভিযোগ পুঁজবেকৰ নামত স্বদেশী লোকক অন্যায় অত্যাচাৰ কৰিছে চৰকাৰে যুগ ধৰি বসবাস কৰা মুছলমানক পঠাই দিয়া হৈছে বাংলাদেশলৈ কেৱল এয়াই নহয় নলবাৰীক চকিনা বেগমক অন্যায় অত্যাচাৰ কৰি বাংলাদেশৰ জেলত ভৰাইছে আৰু ৰাতিৰ অন্ধকাৰৰ সুযোগ লৈ পঠিয়াই দিয়া হৈছে বাংলাদেশলৈ আৰু সেইজনী চকিনা বেগম এজনী কোৰিয়া সম্প্ৰদায়ৰ মহিলা আছিল আৰু এই দেশত আইন কানুন নোহোৱা হৈছে নেকি এনেকুৱাকৈ ডাঙৰ অভিযোগ উত্থাপিত কৰিছে মৌলানা বদৰুদ্দিন আজমলে বাংলাদেশী বিতৰণক লৈ সদনত বিস্ফোৰণ মন্তব্য কৰিছে এআইইউডিএফে আচলতে মৌলানা বদৰুদ্দিন আজমলে এআইইউডিএফৰ ফালৰ পৰা যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিধানসভাৰ চৌহদত উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছে আজমলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব মৌলানা বদৰুদ্দিন আজমল জাননী নিদিয়াকৈ চৰকাৰে মুছলমানক উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপিত কৰিছে বছৰকে বছৰ ধৰি থকা খিলঞ্জীয়া মুছলমানক উচ্ছেদ কৰিছে চৰকাৰে সকলো উত্তৰ আদালতত দিব লাগিব চৰকাৰে বিধানসভাৰ চৌহদত উচ্ছেদক লৈ এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে
তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুছলমানসকল ভাৰতৰ মূল নাগৰিক আৰু বিজেপিৰ একাংশ নেতা মন্ত্ৰীক বুজাই দিলে RSSৰ জ্যেষ্ঠ নেতাই মুছলমানসকল ভাৰতত ভাৰতীয় হিচাপে নাই বুলি বৃহৎ মন্তব্য কৰিছে ভাৰতৰ অভিন্ন অংগ মুছলমানসকল আৰু মুছলমানসকল ভাৰতত গৰ্বৰে আছিল আৰু থাকিব সদায় ভাৰতত হিন্দু মুছলমানৰ পৰিচয় কেৱল ভাৰতীয় RSSৰ নেতা ইন্দ্ৰজ কুমাৰে এই বৃহৎ মন্তব্য কৰিছে তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আপোনাৰ যিকোনো বিপদৰ সাৰথী ৰূপ হ'ব এতিয়া 112 অসম আৰক্ষী আধুনিকৰণ আনি নতুন হাজতিতে উপলব্ধ হ'ব 112 সেৱা 112 নম্বৰতে ফোন কৰক আৰু যিকোনো জৰুৰীকালীন পৰিস্থিতি সহায় পাব আপুনি মোবাইল আৰক্ষী থানাৰ দৰে কাম কৰিব এই 112 নম্বৰটোৱে 200খন খাৰীত ঘূৰিব আৰক্ষী আৰু আপোনাৰ বিপদ ততালিকা হ'বই উপস্থিত আৰু 102 108 জৰুৰীকালীন সেৱাৰ দৰে কাম কৰিব এতিয়া 112 নম্বৰে লাচিত বৰফুকন আৰক্ষী একাডেমীত থাকিব ইয়াৰ কল চেণ্টাৰ আৰু UP তেলেংগানাৰ পিছত এইবাৰ সেৱা উপলব্ধ হ'বলগীয়া অসম তৃতীয়খন ৰাজ্য আৰু অগ্নি নিৰ্বাপক বাহিনী এম্বুলেন্স সেৱাৰ লগতে সংলগ্ন থাকিব 112 সেৱা অগ্নিকাণ্ড স্বাস্থ্যজনিত কাৰণত এতিয়া আপুনি ফোন কৰিব পাৰিব 112 নম্বৰতে এই আঁচনিৰ বাবে 97.90 কোটি টকা অনুমোদন ৰাজ্যিক কেবিনেটে দিছে সংবাদমেলযোগে ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ E20 পেট্ৰল যান বাহনৰ বাবে একেৰাহে ক্ষতিকাৰক নহয় বুলি কেইবাটাও বৃহৎ ঘোষণা কৰিছে ইথানল মিশ্ৰিত পেট্ৰলক লৈ চলা বিতৰ্ক নাকচ কৰিলে বিশেষজ্ঞ দলে আৰু ইথানল মিশ্ৰিত পেট্ৰলৰ বাবে ক্ষতি হোৱা নাই যান বাহনৰ বৰঞ্চ E20 পেট্ৰলে গাড়ীৰ শক্তি বৃদ্ধি কৰে প্ৰদূষণ ৰোধ কৰে বুলি ঘোষণা কৰিছে শনিবাৰে সংবাদমেলযোগে এই ঘোষণা কৰিছে অটোমোবাইল এণ্ড এজেন্সি এক্সপাৰ্টে দীৰ্ঘকালীন পৰীক্ষাৰ পিছত বাণিজ্যিকভাৱে ব্যৱহাৰ হৈছে E20 পেট্ৰল আৰু কানাডা আৰু পাৰাগুৱে E20ৰে চলে যান বাহন আৰু E20 উপযোগীকৈ নিৰ্মাণ কৰা হৈছে BS6 ষ্টেণ্ডাৰ্ড যান বাহন আৰু ফৰ্মুলা 1 ৰেচিং কৰোঁতে ব্যৱহাৰ কৰা হয় ইথানল ছ'চিয়েল মিডিয়াত চৰ্চিত E20ৰ প্ৰত্যুত্তৰত এনেকুৱাকৈ সংবাদমেলযোগে কৰিছে বৃহৎ ঘোষণা E20 পেট্ৰল যান বাহনৰ বাবে একেবাৰে ক্ষতিকাৰক নহয় ইয়াৰ বিষয়ত জনতাই কিমান যুক্তিসংগত নিশ্চয় জনতাৰ মন্তব্যটো কমেণ্ট বক্সত জনাব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সীমান্তৰ ফেন্সিঙেৰে বাংলাদেশী গতিয়ে বাহিৰ কৰি দিয়ক কেইবাটাও বৃহৎ মন্তব্য কৰিছে আমি সম্পূৰ্ণ বাংলাদেশী অনুপ্ৰৱেশকাৰী মুক্ত অসম বিচাৰোঁ বাংলাদেশী খেদাৰ বাবে মুখ্যমন্ত্ৰীক অভিনন্দন প্ৰবীণ ভাই টকৰীয়াই কেইবাটাও বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মন্তব্য কৰিছে আৰু বাংলাদেশে মুক্ত অসম কৰিব পাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছতে দিল্লীৰ নেতা হ'ব হিমন্ত বিশ্ব শৰ্মাই দিল্লীক নেতৃত্ব দিবলৈ ইয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুযোগ একমাত্ৰ কণ্ডিশ্যন হ'ল 100% বাংলাদেশী মুক্ত অসম কৰা হ'ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীক নেতৃত্ব দিব আৰু মই তেওঁৰ অনুসৰণ কৰিম গুৱাহাটীৰ হাৰিয়ানা ভৱনত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সংবাদমেল আৰু সংবাদমেলত সংগঠনটোৰ সভাপতি প্ৰবীণ ভাই টকৰীয়াই হুংকাৰ বাংলাদেশী খেদাত মুখ্যমন্ত্ৰীৰ যদি সমস্যা আছে আমি আন্দোলন কৰিম বাংলাদেশী মুক্ত অসম আন্দোলন কৰিব বুলি ঘোষণা কৰিছে প্ৰবীণ ভাই টকৰীয়াই তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে বৃদ্ধি হ'ব অৰুণোদয়ৰ ধনৰাশি 1250 টকা নহয় অৰুণোদয়ৰ পাব 3000 টকা পোনে আপোনালোকৰ বেংক একাউণ্টত কেতিয়া বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ টকা 1250 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলাসকল নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি পালন কৰা হ'ব বুলি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল এয়াই নহয় 1 আগষ্টৰ পৰা কেইবাটাও আঁচনি লাভ কৰিব প্ৰতিগৰাকী জনতাই বাবু আঁচনি কেৱল এয়াই নহয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুযায়ী ৰেচন কাৰ্ডত পাব কেইবাবিধ নতুন সামগ্ৰী চেনি দালি নিমখ লাভ কৰিব চাউল কেৱল এয়াই নহয় 1 আগষ্টৰ পৰা ৰাজ্যত বৃদ্ধ পেঞ্চন দিব্যাংগ বিধৱা পেঞ্চন সকলোকেইটা আঁচনিৰ টকা পোনে আগৰতাৰে পাই থাকিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি দিব লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'